APJ আব্দুল কালাম হাইস্কুলত পঢ়ো পাৰুলবাগাত। মোৰ লগত আজি সহযোগী আছে সানিয়া আখতাৰা, জুৱেলা জামান, পাৰভেজ জামান, ৰাজিবুল ইছলাম। আমি আজি এটা বিশেষ বস্তু মাজত উপস্থিত হৈছোঁ, এয়া হৈছে প্লাষ্টিক। আমাৰ যিটো বস্তু সদায় ঘৰত ব্যৱহাৰ কৰা হয়, আমি প্লাষ্টিকৰ সৈতে বহুত কাম কৰিব পাৰোঁ আৰু সেইবোৰ আমি যেতিয়া প্লাষ্টিকবোৰ ব্যৱহাৰ কৰি পেলাই দিওঁ বা মাটিত পুতি থওঁ বা পুৰি দিওঁ, সেইবোৰ বহুত বেয়া হয়। মাটিত পুতি থ'লে মাটিৰ গুণ নষ্ট হয়, তাৰ ফলত খেতি নষ্ট হয়। তাৰপিছত পুৰি পেলালে বিষাক্ত গেছ ওলায়, তাৰপিছত সেই গেছ বায়ুমণ্ডল দূষিত কৰে। তাৰপিছত পানীত পেলাই দিলে পানী প্ৰদূষিত হয়। সেইবাবে আমি আপোনালোকৰ মাজত বিভিন্ন ধৰণৰ বস্তু বনাই লৈ আহিছোঁ। এয়া হৈছে বটলৰ ফুলদানি, য'ত আমি বিনা খৰচত বনাইছোঁ। ইয়াত অকল কেঁচি, অকণমান আঠা আৰু অলপমান টেপ লাগিছে আৰু এইবোৰ এটা বটলতে হৈ যায়। এইবোৰ বনাইছোঁ। তাৰপিছত এয়া হৈছে ফুল আমাৰ মাজত, য'ত প্লাষ্টিকেৰে বনোৱা হয়। এইবোৰ পেলাই দিলে যিহেতু প্ৰদূষিত হয়, সেইবাবে আমি এইবোৰ এনেকৈ সাজাবলৈ বিচাৰিছোঁ। তাৰপিছত এইবোৰ বজাৰত বিক্ৰী কৰিলে আৰ্থিকভাৱে বহুত হেৰি হয় আৰু বাহিৰৰ পৰা তেতিয়া বস্তুবোৰ আনিব লগা নহয়। আমাৰ এনেকৈ বহুত বস্তু বনাব পাৰে আৰু এইবোৰ আমি এনেকৈ বনাই থাকিলে নিজৰ ওপৰত আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। আৰু এইবোৰ ক'লে আৰু মোৰ এটা অনুৰোধ যে আমাৰ দেশৰ সকলো নাগৰিকসকলে এনেকৈ বনাই বস্তুবোৰ যাতে প্ৰদূষিত নকৰে, সেইটোৱে মোৰ অনুৰোধ।